চিৰাং জিলাৰ বিজনী প্ৰেছ ক্লাবত শুকুৰবাৰে জ্ঞানপীঠ বঁটা বিজয়ী বিশিষ্ট সাহিত্যিক ডক্টৰ মামণি ৰয়চম গোস্বামীৰ ত্ৰয়োদশ মৃত্যু বাৰ্ষিকী উদযাপন কৰা হয়। বিজনী প্ৰেছ ক্লাবৰ উদ্যোগত আয়োজিত ডক্টৰ মামণি ৰয়চম গোস্বামীৰ ত্ৰয়োদশ মৃত্যু বাৰ্ষিকী উপলক্ষে আয়োজিত শ্ৰদ্ধাঞ্জলি অনুষ্ঠানত বন্তি প্ৰজ্বলন কৰে বিজনীৰ সদাগত ভাৰতৰত্ন ডক্টৰ ভূপেন হাজৰিকা স্মৃতি ৰক্ষা সমিতিৰ সম্পাদক পাৰ্থজিৎ ৰায়। বিজনী প্ৰেছ ক্লাবৰ সম্পাদক হেমন্ত কুমাৰ ৰায় আধৰা এই শ্ৰদ্ধাঞ্জলি অনুষ্ঠানত মামণি ৰয়চম গোস্বামীৰ প্ৰতিছবিত মাল্য অৰ্পণ কৰে বিজনী প্ৰেছ ক্লাবৰ সভাপতি হেমেন শৰ্মাই। অনুষ্ঠানত বিজনী মহকুমাৰ আক্ৰাসৰ সভাপতি মনোজ কুমাৰ ৰায় সহ বিজনী প্ৰেছ ক্লাবৰ সাংবাদিকসকলে মামণি ৰয়চম গোস্বামীৰ প্ৰতিছবিত পুষ্পাঞ্জলি অৰ্পণ কৰে। উল্লেখ্য যে বিগত 2007 বৰ্ষৰ 27 মাৰ্চত ডক্টৰ মামণি ৰয়চম গোস্বামীয়ে বিজনী প্ৰেছ ক্লাবৰ স্থায়ী ভৱনৰ আধাৰশিলা স্থাপন কৰিছিল। নিউজ ডেস্ক বিজনী ফাষ্ট 24। বিজনী প্ৰেছ ক্লাবৰ সদস্যদ্বয় বিকি মৌলিক আৰু ৰাজু বৰ্মন ডাঙৰীয়া। জ্ঞানপীঠ বঁটা বিজয়ী ডক্টৰ মামণি ৰয়চম গোস্বামীৰ এই শ্ৰদ্ধাঞ্জলি অনুষ্ঠানত উপস্থিত থকা সকলোকে আমি বিজনী প্ৰেছ ক্লাবৰ তৰফৰ পৰা ধন্যবাদ জ্ঞাপন কৰিছোঁ। জ্ঞানপীঠ বঁটা বিজয়ী ডক্টৰ মামণি ৰয়চম গোস্বামীৰ ত্ৰয়োদশ মৃত্যু বাৰ্ষিকী আমি বিজনী প্ৰেছ ক্লাবে মামণি ৰয়চম গোস্বামীৰ মৃত্যু বাৰ্ষিকী আমি উদযাপন কৰোঁ। এইবিলাক উদযাপন কৰিলোঁ। বিজনী প্ৰেছ ক্লাবৰ বাবে ডক্টৰ মামণি ৰয়চম গোস্বামী বাইদেউ এক চিৰস্মৃতি, কিয়নো বিগত 2007 বৰ্ষৰ 27 মাৰ্চ তাৰিখে ডক্টৰ মামণি ৰয়চম গোস্বামী বাইদেৱে বিজনী প্ৰেছ ক্লাবৰ স্থায়ী গৃহৰ আধাৰশিলা স্থাপন কৰিছিলে। সেয়েহে মামণি বাইদেউক আমি কেতিয়াও পাহৰিব নোৱাৰোঁ। মামণি বাইদেউ এইদৰে আমাৰ মাজত সদায় সজীৱ হৈ থাকিব।